নমস্কাৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ আছামিজ ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু 17 ফেব্ৰুৱাৰীত তোমালোকৰ আছামিছৰ এক্সাম আছে, যোনসকলে মেট্ৰিক পৰীক্ষা দিবা 2025 বৰ্ষত, তোমালোকে এইটো ভিডিঅ' গুৰুত্ব সহকাৰে তোমালোকে এইখন কুৱেশ্যন পেপাৰ ভালদৰে চোৱা। এইখন কুৱেশ্যন পেপাৰে তোমালোকৰ 2025 বৰ্ষৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব। তো তোমালোকে কি কৰিবা, তোমালোকে এইটো ভিডিঅ'ত যিখিনি মই কুৱেশ্যন এনচাৰ আলোচনা কৰিম, তোমালোকে সেইখিনি নিজৰ বহীত ভালদৰে লিখি লোৱা আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ আছামিজ ষ্টাডি ইনফোয়ে বহুত আগলৈ আগবঢ়াই নিব। তো ব'লা এতিয়া কুৱেশ্যনটা আলোচনা কৰোঁ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বিভাগ কটো চাবা, অতি চমু প্ৰশ্নৰ উত্তৰ। তোমালোকৰ পৰীক্ষাত আহিলেতো 1 নম্বৰ আহিব, তোমালোকে চাবা, যিহেতু তোমালোকৰ অসমীয়াত MCQ নাহে। তো প্ৰথমটো কুৱেশ্যন হৈছে, এজন উদ্যোগী অৰ্থাৎ আত্তাপ্ৰিনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? তো ইয়াৰ উত্তৰটো হৈছে, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হৈছে এলাহ। কুৱেশ্যনটা মই স্পীডত কৈছোঁ, তোমালোকে লিখি লোৱা যেনেদৰে আছে। খ নম্বৰ কুৱেশ্যনটো হৈছে, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? তো উত্তৰটো হৈছে, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাসী জীৱন আৰু সমূহীয়া জীৱন। এটা চিম্পুল কুৱেশ্যন। তাৰপাছত তোমালোকৰ 2 নম্বৰ কুৱেশ্যন আহিলে, তোমালোকৰ এইকেইটা পৰীক্ষাত আহিলে 1ৰ পৰা 2 নম্বৰ ভিতৰত আহিব পাৰে। চমুতৰ লিখা যিকোনো দুটা তোমালোকৰ দিছে, এইকেইটাৰ ভিতৰত তোমালোকে চাবা, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন। তোমালোকৰ ইয়াত কুৱেশ্যন বেছি আছে, কিন্তু তোমালোকৰ যিকোনো দুটা কৰিলেই হ'ল। তোমালোকৰ যোনটোৱে ভাল লাগে, তোমালোকৰ পৰীক্ষা এনেকুৱা ধৰণে সুধিব অসমীয়াত। তোমালোকে হাতটো কিন্তু স্পীডত চলাব লাগিব পৰীক্ষাৰ দিনা, কিয়নো তোমালোকৰ অসমীয়াত টাইম নহয়। উত্তৰটো হৈছে, এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব তোমালোকৰ কি? ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। অলপ স্পীড কৈছোঁ কাৰণে তোমালোকৰ অলপ মাজে মাজে ভুল হ'ব পাৰে, তোমালোকে শুধৰাই ল'ব, এইটো কোনো কথা নাই। আৰু খ নম্বৰটো হৈছে, আৰ্টৰ বিপৰীত পন্থা দুটা কি কি? তো উত্তৰটো হৈছে, আৰ্টৰ বিপৰীত পন্থা দুটা হৈছে 1 নম্বৰ কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি, 2 হৈছে সংযম আৰু আড়ম্বৰহীনতা। গ নম্বৰ কুৱেশ্যনটো হৈছে, চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিলে? তো উত্তৰটো হৈছে, চাহ উদ্যোগৰ যোনসকল কৰ্মী আছে, কৰ্মীসকল হৈছে চাওতাল, কুৰ্মী, মুছহৰ, মুণ্ডা, তেলেঙা, হু, ভূমিজ, উৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক। তাৰপিছতে কৈছে যে, এওঁলোকৰ বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল তেওঁলোক। এইটো তোমালোকে লিখি দিব পাৰা, নিলিখিলেও তোমালোকৰ কোনো কথা নাই। উত্তৰটো হৈছে, উত্তৰ লিখিবলৈ আহিছে মানে তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোত। তো এটা লং কুৱেশ্যন, তোমালোকৰ পৰীক্ষাত 2 নম্বৰ আহিব বা 3 নম্বৰ আহিব। কুৱেশ্যনটো সুধিছে যে, উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে? পাঠৰ সহায়ত বুজাই লিখা। তো উত্তৰটো হৈছে, শিক্ষকজনে কোৱা কথাষাৰ অসমীয়াৰ এষাৰ প্ৰবাদ বাক্য যে, উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকজনে এই কথাষাৰ কোৱাৰ কাৰণ হ'ল, শ্ৰেণীকোঠাত শিক্ষকজনে যিটো নতুন বিষয় আলোচনা কৰিবলৈ লৈছিল, সেই বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। এই বিষয়টো আলোচনাৰ প্ৰসংগত শিক্ষকজনে এই প্ৰবাদ বাক্যশাৰী ছাত্ৰ ছাত্ৰীসকলক কৈ শুনাইছিলে। নাইবা তোমালোকৰ কুৱেশ্যনটো আহিলে, বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি উদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে? পাঠৰ আলামত বুজাই লিখা। তো উত্তৰটো তোমালোকে চাই ল'বা। মই এইটো কুৱেশ্যন তোমালোকৰ উত্তৰটো তোমালোকক মুখে গাই নিদিওঁ, তোমালোকৰ ইনে টাইমটো লছ হ'ব। তাতকৈ তোমালোকে স্ক্ৰীনশ্বট নহ'লে তোমালোকে ভিডিঅ'টো ৰখাই লৈ তোমালোকে গোটেই কুৱেশ্যনটো লিখি লোৱা। ঠিক আছে, মইতো স্কিপ কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই ল'বা। 4 নম্বৰ কুৱেশ্যনটো আহিলে, অতি চমু উত্তৰ লিখা। ক নম্বৰ কুৱেশ্যনটো কৰিছে, কুঁৱলীৰ অন্তৰ্গত বান্ধৱীগৰাকীৰ নাম কি? এইটো সকলোৱে পঢ়ি আহিছে আৰু মই অতৰ দিনৰ পৰা তোমালোকক এইটো কুৱেশ্যনে কৈ আহিছোঁ। এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকী হৈছে চেৰন। এইটো সকলোৱে জানে আৰু এইটো পাঠ একেবাৰে সহজ, আৰু তোমালোকে এইটো পাঠৰ পৰা 100% তোমালোকে কমন তোমালোকে ধৰি থোৱা। হস্পিটেলৰ বিচনাত শুই থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিলে? তোমালোকে এইটো কুৱেশ্যনো মই বাৰম্বাৰ তোমালোকক দি আছোঁ। তো এইটো কুৱেশ্যন তোমালোকক নক'লেও হয়, তথাপিতো কৈ দিছোঁ। হস্পিটেলৰ বিচনাত শুই থাকোঁতে অৰুণিমাৰ মনত হিমালয় শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিলে। তো 5 নম্বৰ কুৱেশ্যনটো চাবা তোমালোকে, অতি চমু উত্তৰ লিখা। ইয়াত দিছে, ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্নই নুঠে, যি হয় দেখা যাব। কথাষাৰ বক্তা কোন? কথাষাৰৰ বক্তা হৈছে অৰুণিমা। কাক উদ্দেশ্য কৰি বক্তাই কিয় কথাষাৰ কৈছিলে? তো উত্তৰটো তোমালোকে চাই ল'বা। অৰুণিমাই শ্বেৰ্পাজনক উদ্দেশ্য কৰি কথাষাৰ কৈছিলে। ডাইৰেক্ট চিম্পুল কুৱেশ্যনৰ চিম্পুল উত্তৰ ডাইৰেক্ট লিখি দিবা। এইটো তোমালোকে ফুল মাৰ্ক পাই যাবা। 2 নম্বৰ তোমালোকৰ পৰীক্ষাত এইটো আহিব। 6 নম্বৰ কুৱেশ্যনটো হৈছে, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক হৈছে,
এটা কথাই কুঁৱলী মনত শংকাৰ সৃষ্টি কৰিলে কি কথাই কুঁৱলী মনত শংকাৰ সৃষ্টি কৰিলে পাঠটোৰ আধাৰত বুজাই লিখা তো তোমালোকে এইটো কুৱেশ্যনৰ উত্তৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰা নহ'লে তোমালোকে ভিডিঅ'টো ৰখাই লোৱা তোমালোকক ভালদৰে লিখি ল'বা তোমালোকে এনেই টাইমটো লছ হ'ব মই এইবিলাক কৰি থাকিলে তো তোমালোকে খ নম্বৰ কুৱেশ্যনলৈ ডাইৰেক্ট গুচি আহিবা অৰুণিমাৰ সিংহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা উল্লেখ কৰা এইটো কুৱেশ্যনো তোমালোকৰ আহিব পৰীক্ষাত এইটো সকলোৱে জানেই মই গেৰেণ্টি দি ক'ব পাৰোঁ 70% ল'ৰা ছোৱালীয়ে এইটো কুৱেশ্যন জানে নজনাকেইটাও তোমালোকে লিখি ল'বা কোনো তোমালোকৰ নজনাটো ডাঙৰ কথা নহয় তোমালোকে জানিব লাগিব তোমালোকে ভালদৰে এক্সামটো দিব লাগিব আৰু অসমীয়াত তোমালোকে লেটাৰ আনিব লাগিব আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটো তোমালোকে ভালদৰে নাম কৰিব লাগিব সেইটোৱে ডাঙৰ কথা তোমালোকৰ এইটো কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা 7 নম্বৰ কুৱেশ্যনটো আহিলে অৰুণিমাৰ যাত্ৰাৰ দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিলে তো এইটো কুৱেশ্যন গুৰুত্বপূৰ্ণ এইটো কুৱেশ্যন আউট অফ চিলেবাছ নিচিনা তোমালোকে পাইছা কিন্তু তোমালোকৰ এইটো কুৱেশ্যনৰ যিটো কুৱেশ্যনটো সুধিছে তোমালোকৰ এইটো কুৱেশ্যন টেকনিকেলি সোধা হৈছে তো উত্তৰটো হৈছে অহংকাৰ ছাৰ ৰঞ্জিত হাজৰিকাৰ অৰণ্য যাত্ৰাৰ দলটোৱে দলপতি হিচাপে দায়িত্ব দিয়া হৈছিলে এইটো কুৱেশ্যন চাবা কিন্তু দেই এইটো কুৱেশ্যন গুৰুত্বপূৰ্ণ মই ভালদৰে তোমালোকে দেখাই দিছোঁ খ নম্বৰ কুৱেশ্যন হৈছে ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিলে উত্তৰটো হৈছে 1887 চনৰ 1 এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে তো ইয়াৰ পাছৰ যিকেইটা কুৱেশ্যন তোমালোকক মই নেক্সট ভিডিঅ'ত লৈ আহিম কাইলৈ মৰ্ণিং আহি আছে তোমালোকৰ আজি মই এইটো কুৱেশ্যনৰ ভিডিঅ'টো তোমালোকে দিছোঁ তোমালোকে এইকেইটা কুৱেশ্যন আজি চোৱা আৰু তোমালোকক কাইলৈ এইখন কুৱেশ্যন পেপাৰৰ তোমালোকৰ চলিউশ্যনটো দিমেই ইয়াৰ লগতে তোমালোকক অতিকৈ গুৰুত্বপূৰ্ণ কিছুমান মই তোমালোকক দিম তোমালোকে চাই থাকিবা আমাৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি ল'বা সেইকাৰণে তোমালোকক কৈছোঁ মই ছাবস্ক্ৰাইবটো তোমালোকে কৰি ল'বা তো ইমানেই ভিডিঅ'টো তোমালোকে যিমান পাৰে লগৰসকলক শ্বেয়াৰ কৰা লগৰসকলেও যাতে ভাল ৰিজাল্ট কৰে আছাম ষ্টাডিৰ পৰা তো ইমানেই ধন্যবাদ